তো অসমবাসী ৰাইজ আজি আমাৰ ঘৰত এজন খুৰা আহিছে আৰু এজনী খুৰী আহিছে চাব পাৰে এইফালে আছে আৰু কি কম মানে আপোনালোকক যদি খুৰাক চাই মানে খুৰাৰ মুখৰ ভিতৰত কেঞ্চাৰ হৈছে মানে গোটেই মুখৰ ভিতৰখন মানে এতিয়া 6 মাহৰ পৰা কেঞ্চাৰত ভুগি আছে মানুহজন আৰু আটাইতকৈ দুখ লগা কথাটো হ'ল না এওঁলোকৰ নিজা ঘৰ আছে না কোনো সন্তান আছে না কোনো ইনকাম সোৰ্স আছে খুৰী এনেকৈ বেকা হৈ গৈছে কমৰখন চাব পাৰে মানে এই অৱস্থা আৰু তো মানে আপোনালোকে যদি এখেতক অলপ সহায় কৰে তেখেতৰ কেঞ্চাৰ বেমাৰৰ মানে অলপ চিকিৎসা কৰিব পাৰিব কাৰণ আজি 6 মাহৰ পৰা বহুত ভুক্তভোগী হৈ আছে চাব পাৰে আৰু এওঁলোকে আজি 30-40 বছৰৰ পৰা আমাৰ গোৱালপাৰাতে থাকে আৰু যাৰ ঘৰত ভাড়া থাকে তেওঁলোকে আৰু ওচৰৰ পাজৰৰ মানুহখিনি লগ হৈ কেনে এওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰতে হওক বা খোৱা লোৱাৰ ক্ষেত্ৰতে হওক যিমান পাৰে মানে সহায় কৰি আছে আমাক যদি অলপ সহায় কৰে আমি অলপ উপকাৰ পালোঁ হৈ যাব মই আজি কিমান দিনৰ পৰা খাওয়া দাওয়া কৰিব নাপাম এইফালে খুৰী আছে খুৰী কিবা ক'ব আপুনি আল্লাহ তোমাক সবকে ভালে রাখাক বাবা নমস্কার মুখখানি সহায় কর আল্লাহ তোমাক ভাল বাচ্চা সবকে ভালে রাখবো মোর স্বামীটাক মুই ভাল করবা খুব চেষ্টা করবা লাগছো মুই না পাং পয়সা করি নাই ভাড়া ঘরত থাকো ভাঙা চিঙা ঘরত ওরে কিবা এটা কর বাবা তুমি সবে দয়া কর অল্প কি করি দেখ মোর স্বামীটাক ভাল করার কারণে এইখিনি আইসু কোনো মতে সবে দয়া কর অল্প বাবা দুনিয়াত কাইও নাই এক আল্লাহ ছাড়া ভগবান ছাড়া কাইও নাই মুই নাপাং ওখানে বাবা মোক সহায় কর অল্প মুই সেইকাৰণে আইসু তোমাৰ ওচৰত অল্প সহায়ৰ কাৰণে তো আপোনালোকে শুনিছে মানে খুৰী কান্দি কান্দি কৈ আছে আৰু খুৰাৰ অৱস্থাটো আপোনালোকে মানে কি ক'ম আৰু মই ভিতৰখিনি নেদেখোঁ আপোনালোকক মুখৰ ভিতৰটো মানে মই নিজে চাইছোঁ মানে তো আপোনালোকে যিমানখিনি পাৰে খুৰাৰ চিকিৎসাৰ কাৰণে উন্নত মানৰ চিকিৎসাৰ কাৰণে যদি অলপ পাৰে সহায় সহযোগিতা কৰক মই স্ক্ৰীণত এটা নাম্বাৰ দি আছোঁ নাম্বাৰটোত ফোন কৰি কেনে এখেতৰ ভাগিনা এজন আছে তেওঁৰ লগত কথা পাতিব পাৰিব একচুৱেলি হৈছে কি আৰু লগতে QR কোড এটা দি আছোঁ যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে তেখেতক অলপ কিবা এটা দি কেনে সহায় কৰিব পাৰিব তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় সহায় কৰিব হয়নে খুৰা দিয়ক আপোনালোকে যিমান পাৰে অলপ সহায় কৰিব এই আশা কৰিছোঁ ধন্যবাদ